হয় ছাৰ, মই জুবিন গাৰ্গৰ ওপৰত আপোনাক 3টা প্ৰশ্ন সুধিম। প্ৰথম প্ৰশ্নটো হ'ল ছাৰ, জুবিন গাৰ্গক আপুনি কেনেকৈ অলংকৃত কৰিব বিচাৰে? ধন্যবাদ। জুবিন গাৰ্গ অসমীয়া মহাজাতিৰ অন্যতম সংস্কৃত মাত। শংকৰদেৱ, মাধৱদেৱ, ভূপেন, বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদৰ বৰণেৰে বিশ্ব মানৱ চেতনাৰ প্ৰবল ব্ৰহ্মপুত্ৰৰ জলধাৰা আছিল জুবিন। য'ত শেষ হয় সাম্প্ৰদায়িকতাৰ উৎকট দুৰ্গন্ধময় বাটৰ বিৰক্তিকৰ খোজবোৰ, আৰম্ভ হয় মানুহৰ সমতল। জুবিন সাগৰৰ নীলাপানী বিহে ফন কৰা মানুহৰ বুকুৰ অমাৱস্যাত জিলিকি উঠা পূৰ্ণিমাৰ শীতলতা। গান, কবিতা, কথাছবি, কথাৰ নাম দুৰন্ত জুবিন গাৰ্গ। যি নামত ওখ হয় গছ, ওখ হয় বিশাল মানৱতা। যি নামেৰে মানুহৰ বুকুৱে বুকুৱে ধ্বনিত হয় মানুহে মানুহক খংখমাতৰ মৰ্যাদাৰে ধনী কৰি তোলা নামঘৰৰ দবা, কাঁহ, মৃদংগ, খোলৰ বিনন্দীয়া মাত। জুবিন গাৰ্গ ঐক্য, সমন্বয়, বিশ্বাস, সম্প্ৰীতিৰ বিৰল শোভাযাত্ৰা, য'ত শেষ হয় হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান, শিখ, বৌদ্ধ সম্প্ৰদায়ৰ সীমাৰে। জুবিন গাৰ্গ খেৱালী মনৰ মাটিৰ স্বচ্ছ বিকাশৰ প্ৰগতিৰ সভ্যতা, য'ত ম্লান পৰে গৰ্বিত মানুহৰ অহংকাৰ, সাম্যবাদৰ কথাবস্তুৰ ৰূপক চেতনাই মূৰ্ত কৰে সৰ্বহাৰাৰ দুৰ্দশাৰ খোজবোৰক, সবল কৰাৰ বিম্বাসৱত বেনজিৰ কুৰুক্ষেত্ৰক। জুবিন গাৰ্গ স্বচ্ছ বগা সমাজৰ প্ৰতীক, যি প্ৰতীক স্থায়ী হৈ আছে শ্ৰীকৃষ্ণ সুধামাৰ জীৱন গাথাত, ভীষ্মৰ সৰসজ্জাত, বিদুৰৰ দেশপ্ৰেমত, কৃষ্ণ যাত্ৰাৰ কংসবোধত, ভূপেন হাজৰিকাৰ বিশ্ব চেতনাত, শংকৰ, মাধৱ, চুকাফাৰ বৰ অসমৰ নান্দনিক সমাজত। জুবিন গাৰ্গ অন্যায়ৰ বিৰুদ্ধে ন্যায়ৰ মাত, আন্ধাৰৰ বিৰুদ্ধে পোহৰৰ দিক্চৌবাত। জুবিন গাৰ্গ গানে গানে মানুহৰ হৃদয়বিন্দুক পৃথিৱীৰ মহাসিন্ধু কৰা ভাগৱত গীতা মহাকাব্যৰ মনোৰম আত্মমাত। জুবিন গাৰ্গ তেজেৰে কমলাপতি প্ৰভাত নিন্দৰ ধ্বনিত বাটলৈ সমদল হোৱা মানুহৰ অন্ত নোহোৱা এটা বিশাল ৰং, য'ত ৰজাৰ অবয়ব নাই অস্ত্ৰ শস্ত্ৰ সৈনিক। জুবিন মানৱ বন্দনাৰ পৃথিৱীৰ কুশল সংবাদ বুলি মই অনুভৱ কৰোঁ। হয় ছাৰ। হয় ছাৰ, আপুনি যি ধৰণে অলংকৃত কৰিলে মই কিছু সময়ৰ কাৰণে অকণমান আৱেগিক হৈ গৈছোঁ। মনটো ভাবিব পৰা নাই আপুনি যেনেধৰণৰ শব্দশৈলীৰে তেওঁক অলংকৃত কৰিছে, সেইটো মই প্ৰকাশ কৰিব পৰা নাই। মই অকণমান মানসিকভাৱে আৱেগিক হৈ যোৱাৰ কাৰণে মই অকণমান 10 ছেকেণ্ড সময় ৰখি দিছোঁ ছাৰ, ক্ষমা কৰিব। নাই, এইটো আপুনিয়ে নহয়, জুবিনৰ এই যে অকাল বিয়োগ, হয় ছাৰ। এইটো প্ৰতিজন সঁচা মাটিৰ প্ৰেমত থকা অসমীয়াৰ বুকুক ভাঙি পেলোৱা এটা সময়। এই সময়ত ময়ো বৰ হতাশগ্ৰস্ত হৈ আছো। তথাপিও জুবিনৰ মুখখন দেখিয়ে চাগে মোৰ কথাবোৰ তেনেকৈ ওলাইছে। হয়, আপোনাৰ দ্বিতীয় প্ৰশ্নটো? ছাৰ, দ্বিতীয় প্ৰশ্নটো হ'ল ছাৰ, নতুন প্ৰজন্মই জুবিন গাৰ্গৰ পৰা কি শিকা উচিত, কি লোৱা উচিত? মই ভাবো জুবিনৰ বিশাল জীৱনটোৱে ভাৰতীয় মহাকাব্যৰ দৰে এক অসমৰ সংস্কৃতিৰ বিশাল বাট। জুবিন গাৰ্গ সংস্কৃতিৰ ওখ হিমালয়ৰ মহাকাব্যৰ জোনবিৰি আছিল। তেওঁৰ প্ৰিয় সম্পদ বাবেই জুবিনৰ বাবে সমাজ বিকাশৰ স্বচ্ছ জীৱন আছিল সাম্যবাদৰ মনোৰম সমাজ নিৰ্মাণ। দেশপ্ৰেমৰ বিশাল বৰ্ণনা, সংস্কৃতিৰ বিনন্দীয়া ৰামায়ণ কীৰ্তন ঘোষাৰে তেওঁ মানুহৰ পৃথিৱীৰ অনন্য শ্লোগান আছিল। নতুন প্ৰজন্মই জুবিন গাৰ্গৰ গীত, মাত, কথা, ছবি, নাটকত নিজক বিচাৰিব পাৰিলেই অসম ভূখণ্ডৰ সংস্কৃতিৰ প্ৰগতি, বিজ্ঞান, সভ্যতাৰ মাটিত ৰপ্ত হৈ থকা সমন্বয়ক আৰু বিকাশৰ বাটটোক নতুন প্ৰজন্মই উপলব্ধি কৰিব পাৰিব, বুজি উঠিব চাণক্যই কোৱা ৰাজনীতিৰ মৰ্মমাতৰ নিভাঁজ শিক্ষাৰ মূল্যমানকো, আৰু চাণক্যৰ সেই ৰাজনীতিৰ শিক্ষাৰ মূল্যমানেৰে সৈতে আমাৰ সমাজকো নতুন প্ৰজন্মই বিকশাই তুলিব পাৰিব। ধন্যবাদ ছাৰ। মোৰ তৃতীয় প্ৰশ্ন ছাৰ, জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ আগৰ আৰু পাছৰ এই দুইটাৰ ধাৰণাটো, মানৱ জাতিৰ ধাৰণা আৰু আপোনাৰ মতামত ছাৰ।
মানুহৰ সংজ্ঞা বৰ বিশাল, বৰ্ণিল আৰু বৰ্ণাঢ্য। এই কথাটো জুবিন গাৰ্গৰ মৃত্যুৱে নতুনকৈ শিকাই থৈ গ'ল। ব্যক্তিৰ ব্যক্তিকেন্দ্ৰিক চৰিত্ৰটোক ভাঙি চিঙি সমষ্টিগত ব্যক্তিত্ব বিকাশৰ সমাজ চেতনা এটাক দুৰন্ত ৰূপত জুবিন গাৰ্গে মানুহক কৈ গ'ল। তেওঁৰ মৃত্যুত হেৰাই থাকিল সংকীৰ্ণ মানুহৰ চিন্তা চেতনা। কোনো মানুহেই নিজৰ ধৰ্মীয় সম্প্ৰদায়ৰ পোছাক পিন্ধি জুবিন গাৰ্গৰ সমদলত অংশ লোৱা নাছিল। প্ৰত্যেক মানুহেই কাপোৰ পিন্ধিছিল আৰু সেই কাপোৰ আছিল সামাজিক কাপোৰ, যি কাপোৰক প্ৰতিজন পৃথিৱীৰ মানুহে সন্মান কৰে। জুবিনে সেই শিক্ষা দি গ'ল। গতিকে জুবিনৰ সেই শিক্ষা অসমীয়া জাতিৰ অতুল্য, অমিতাভ, বিনন্দীয়া, মনোৰম, দৃষ্টিনন্দন, নান্দনিক ৰূপেৰে আমাৰ হৃদয়ৰ অন্তপাশে আমি বিচাৰি ফুৰা বাঞ্ছিত সমাজ চেতনাৰ আত্মাটোক জুবিনে আমাৰ বুকুত পুথিত কৰি থৈ গ'ল। সেয়ে জুবিনক মই অশ্ৰুভৰা শ্ৰদ্ধাঞ্জলি জনাইছো, আৰু সেই শ্ৰদ্ধাঞ্জলিৰ জুবিনৰ বিশাল জীৱনটোৱেই অসমীয়া জাতিৰ বাটক ভূপেন হাজৰিকা, বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা আমাৰ গুৰু দুজনাৰ বাটেৰে মহিমামণ্ডিত কৰি থাকক, নতুনেও সেই বাটেৰে ধাবিত হওক, তাকেই কামনা কৰিছো। বহুত বহুত ধন্যবাদ ছাৰ। আপোনাৰ প্ৰশ্নকেইটাৰ আমি যি ধৰণে বিচাৰিছিলোঁ তাতকৈ বহুত ওপৰত উত্তৰকেইটা দিছে, আৰু আমি আশা কৰিছোঁ অসমীয়া সমাজ জীৱনত অসমীয়াত বহল অৰ্থত অসমীয়া সমাজ জীৱনে আজি আপোনাৰ এই কথাকেইটাৰ পৰা বহুত কিবা কিবি ইয়াৰ পৰা বুটলিব পাৰিব। আৰু এই বহুমূলীয়া সময় দিয়াৰ বাবে আপোনালৈ পুনৰবাৰ আন্তৰিক সেৱা জনাইছোঁ, প্ৰণাম জনাইছোঁ ছাৰ। ধন্যবাদ। মোৰ ফালৰ পৰা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো। ধন্যবাদ ছাৰ।